নিৰ্বাচন বিধি উলংঘা কৰাৰ বাবে মৰাণৰ অইল ইণ্ডিয়া লিমিটেডৰ অতিথিশালৰ পৰা বাহিৰ কৰে গৌৰৱ গগৈক চৰাইদেউ জিলা প্ৰশাসনে। যোৱা দুদিন ধৰি যোৰহাট লোকসভা সমষ্টিৰ চৰাইদেউ জিলাৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে মৰাণৰ অইল ইণ্ডিয়া লিমিটেডৰ অতিথিশালত বাহৰ পাতি আছিল। যোৱা নিশা চৰাইদেউ জিলা প্ৰশাসনে নিৰ্বাচন বিধি উলংঘা কৰা দেখুৱাই অতিথিশালত প্ৰৱেশ নিষিদ্ধ কৰি তৎকালীনভাৱে নিশা 10 বজাত অতিথিশালৰ কোঠা খালী কৰিবলৈ নিৰ্দেশ দিয়ে। ফলত সোণাৰীৰ কোনোবা এখন হোটেলত আশ্ৰয় লয় গৌৰৱ গগৈ। উল্লেখযোগ্য যে অতিথিশালত কংগ্ৰেছ কৰ্মীসকলে নৈশভোজনৰ সামগ্ৰীৰ সৈতে নেতাগৰাকীক লগ ধৰিবলৈ কেইবা ঘণ্টা অপেক্ষাৰ অন্তত হতাশ মনেৰে নিজৰ নিজৰ গৃহলৈ উভতি যায়। হয়, এতিয়ালৈকে বৰ্তমান অহা নাই, অহা কথা আছিলে বুলি কৈছিলে, কিন্তু এতিয়ালৈকে আহি পোৱা নাই। এই কাৰণ মানে বৰ্তমান ফোন কৰা বুলি মই গম পালোঁ, মানে অফিচৰ ফালৰ পৰা কোম্পানীলৈ কোনোবাই ফোন কৰিছিলে বোলে। তাৰপিছতে সেই এতিয়া ইয়াৰে এই চাহাবে ফোন কৰিছিলে, ইয়াৰ যিকেইজন ধৰক স্পোকমেন আছিলে তেখেতসকলে ফোন কৰিলে। তেতিয়া ক'লে কি যে চৰকাৰীভাৱে কোড অফ কণ্ডাক্ট চলিছে বুলি ক'লে, সেইটো কাৰণে বোলে এতিয়া বৰ্তমান ইয়াত এলাউ নাই বোলে থকাটো, কোম্পানী গেছত তাতে এলাউ নাই বুলি ক'লে। আহিছিলে ধৰক পাৰ্টি মানুহে সেই 4জনে দেখিছিলোঁ আৰু বেলেগটো আমি দেখা নাই। আৰু কিমান দেৰি অপেক্ষা কৰিলোঁ? এইটো প্ৰথম দুজনটো এতিয়া 9টা বজাৰ পৰা এতিয়া জাষ্ট গৈছে, আৰু জাষ্ট মানে ধৰক এই এতিয়া 10টা 40তে ওলাই গৈছে। কিবা খানা চানাও এৰেঞ্জ কৰা হৈছিল? খানাটোতো ইয়াত এৰেঞ্জ নাই কৰা। কি কয়, বাইকত দুজন আহিছিলে, তেখেতলোকে কৈছিলে যে মাংস লৈ আহিছিলোঁ, এতিয়া তেখেত নাহে, আৰু মানে তেখেত বোলে এতিয়া সোণাৰী গ'ল, এইটো কথা ক'লে, মানে আজি ইয়াত নাহে, তেনেকৈ ধৰণে কৰি গুচি গ'ল। যোৱা 17 তাৰিখে 3 বজাত দেশজুৰি নিৰ্বাচনী আয়োগে আমাৰ লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে, মডেল কোড অফ কণ্ডাক্ট। আমি সকলোৱে জানো দেশৰ সৰ্বোচ্চ নিৰ্বাচনী আয়োগ, আৰু তাৰ পাছতে আইন বলবৎ হৈছে, আৰু শাসন সম্পূৰ্ণ নিৰ্বাচনী আয়োগৰ হাতত। স্বতন্ত্ৰীয়া এটি আয়োগ, ইয়াত চৰকাৰী ক্ষমতা কাৰোৱে নাথাকে। গতিকে যোৰহাট লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই এইটো কথা জনা উচিত আছিল যে কোনো চৰকাৰী আইবি বা চৰকাৰী খণ্ডৰ আইবিত থকাটো অনুচিত। গতিকে জ্ঞানটো তেখেতৰ নথকাৰ কাৰণে মই ভাবোঁ আজি জিলা প্ৰশাসনে বা ইলেকশ্যন কমিশ্যনাৰ আয়োগে তেখেতক সেই ঠাইৰ পৰা থকাত বাধা দিছে। মই নিজে গম পাইছোঁ, মই আজিহে গম পাইছোঁ পুৱা নিশা যে এনেকুৱা এটা ঘটনা হৈছে, বা তেওঁ দুদিনকৈ আছিল। কিন্তু এইটো দুৰ্ভাগ্যজনক। এজন সাংসদে কথাবিলাক জানিব লাগে নিৰ্বাচনী বিধি উলংঘা আইন প্ৰণয়নৰ ক্ষেত্ৰত। এইটো আৰু এনে নিৰ্বাচনী আয়োগে নিৰ্বাচনী আয়োগৰ কাম কৰিবই। ময়ো আজি তাৰিখত মই চৰকাৰী গাড়ী চলাব নোৱাৰোঁ, মই ব্যক্তিগত গাড়ী লৈ বা ভাড়া গাড়ী লৈ মই ঘূৰিব লাগিব নিৰ্বাচনী সংকালত। স্পেচিয়েল চৰকাৰী কাম থাকিলে বেলেগ কথা, ক'ৰবাত গভৰ্ণমেণ্ট অফিচিয়েল কাম ইভাগে আমিও নোৱাৰোঁ চলাব। গতিকে আমি সম্পূৰ্ণ গণতান্ত্ৰিক দেশখনত নিৰ্বাচনী আয়োগক আমি সন্মান জনাই নিৰ্বাচনটোত যাতে কোনো ধৰণৰ বেআইনী কাম বা এনেকুৱা ধৰণৰ নচলে, গণতন্ত্ৰ শক্তিশালী কৰিবলৈ হ'লে আমি এইখিনি কথা জনা উচিত।